দেব বাসুদেব বাসুদেব বুলিয়া যিটো সুমৰে সিটো পুৰুষৰ জানা যমৰা লিখন মাৰ্জন কৰে দিব্য সহস্ৰেক নাম তিনিবাৰ পুৰি পাৱে যিটো ফল একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পায় তাক সকল যতে ক অনৰ্থ আছে সংসাৰত তাতে নিবিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাখন জানি কৰা পৰিহাৰ। গোবিন্দ মাধৱ বাসুদেৱ 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 বুলিয়া যিটো সুমৰে সিটো পুৰুষৰ জানা যমৰাজা লিখন মাৰ্জন কৰে। প্ৰমাণ অজামিল। অজামিলে বাসুদেৱ নাম বস্তুৰ বিপৰীতে নাৰায়ণ নাম বস্তু আশ্ৰয় কৰিছিল আৰু সেইটোৰ বিষয়েও খুব সুন্দৰভাৱে ইয়াৰ পাছতেই প্ৰকাশ কৰিছে। দিব্য সহস্ৰেক নাম তিনিবাৰ পৰি পাৱে যিটো ফল একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক সকল। যে ভগৱন্ত পুৰুষৰ অনন্ত কোটি নাম আৰু সেই অনন্ত কোটি নামৰ আমি বাপ আইসকলে যিভাগী নামকে সহজ অৰ্থত আশ্ৰয় কৰিব বিচাৰোঁ বা আশ্ৰয় কৰি ভাল লাগে, সেই নামভাগীকে যদি আমি সকলো কাৰ্যতে আশ্ৰয় কৰি থাকিব পাৰোঁ তেতিয়াহ'লে ভগৱন্ত পুৰুষৰ এক কণিকা কৃপা আমি সহজতে লাভ কৰিব পাৰোঁ। আৰু মাধৱদেৱে কৈছে যে সেই নামৰ ভিতৰত যদি তুমি বাসুদেৱ বুলি ক'বলৈ বাসুদেৱ বুলি বুলিবৰ বাবে বেছিকৈ ভাল পোৱা তেতিয়াহ'লে কোনো কথা নাই, বাসুদেৱ বুলিয়ে উচ্চাৰণ কৰা আৰু লগে লগে যম ৰজাই তেওঁৰ কাষলৈ নিবৰ বাবে যদি আমাৰ নামটো আহিও পৰে তেতিয়াহ'লে সেই বাসুদেৱ নাম আশ্ৰয় কৰাৰ বাবে আমি আত্মাৰ যমৰ নগৰলৈ যোৱাৰ পৰা অন্ততঃ আমি পৰিত্ৰাণ পাব পাৰোঁ। যে আজিৰ দিনটোত হয়তো যাব লাগিছিল, কিন্তু আজিৰ দিনটোত নগৈ ঈশ্বৰৰ নামটো আশ্ৰয় কৰাৰ বাবে আমাৰ আয়ুসটো আকৌ এদিন বৃদ্ধি পাই গ'ল, বাঢ়ি গ'ল আমাৰ আয়ুসটো এদিন। এই কথাটোকে সুন্দৰভাৱে সিদ্ধান্ত দিছে আৰু লগে লগে পুনৰ সিদ্ধান্ত দিছে যে অনন্ত কোটি নাম তুমি 1, 2, 3 সংখ্যামতে যদি আশ্ৰয় কৰা তাৰ পৰা তুমি যিটো ফল লাভ কৰিবা মনত ৰাখিবা, তুমি সংখ্যা হিচাপ নকৰি যদি এবাৰো কৃষ্ণ বুলি কোৱা তেতিয়াও তুমি সেই একে ফলৰে গৰাকী হ'ব পাৰিবা। বোলে মই 10 বাৰ উচ্চাৰণ কৰিলোঁ কৃষ্ণ বুলি, যে মোৰ 10টা পুণ্য হ'ল বা 10 কেজি ভক্তি হ'ল, এনেকুৱা কোনো কথা গুৰুজনে আমাক এবাৰো সিদ্ধান্ত নাই দিয়া। তুমি 10 বাৰ কৃষ্ণ বুলি ক'লে যিমান পুণ্যৰ গৰাকী হ'ব পাৰা, এবাৰ কৃষ্ণ বুলি ক'লেও তুমি সমস্ত পুণ্যৰ ফল
লাভ কৰিব পাৰিবা। এই দৰ্শন সিদ্ধান্ত দিছে। শুনে বা ভনে বা স্মৰে নতুবা আদৰে আনে বা গাৱন্তে যিবা অভিনন্দা কৰে সকলোৰে সমান পুণ্য। আজি আমাৰ নিৰঞ্জন বাপজনাই কীৰ্তন কৰিছে। কীৰ্তনত বাপজনাৰ যিমান পুণ্য লাভ হৈছে আৰু প্ৰাণজিৎ নামৰ আমি মূঢ়মতীক সৰলীকৰণ কৰা দায়িত্ব অৰ্পণ কৰোঁতে আমাৰো যিমান পুণ্য লাভ হৈছে, ইয়াত শ্ৰৱণ কৰোঁতে আপোনাৰ সমস্ত জনাৰে সমানেই পুণ্য লাভ হৈছে। আমাৰ কাৰোবাৰ বেছি কাৰোবাৰ কম এনেকুৱা নহয়। আকৌ আজি অনুষ্ঠানভাগীৰ এই আলোচনাৰ বিষয়বস্তুটো এসপ্তাহমানৰ পাছত যদি কোনোবা এজন বাপক আমি ৰাস্তাতে লগ পালোঁ, বোলে বাপ সেইদিনা নগাঁও প্ৰাথমিকৰ অনুষ্ঠানত তোমাক নেদেখিলোঁ, নিমন্ত্ৰণ নাছিল নেকি? বোলে আছিল বাপ, এনেকুৱা হ'ল নহয়, যাব নোৱাৰিলোঁ। বোলে বৰ ভাল অনুষ্ঠান এভাগ, তুমি আঁতৰি থাকিব লগা হ'ল নহয়। সেই অনুষ্ঠান ভাগত বোলে বাপ কি হ'লনো? বোলে ইমান সুন্দৰ লাগিছিল অনুষ্ঠান ভাগত, এইকেইটা কথা ওলালে, বৰ ভাল লাগিল। কিনো ক'ম আৰু তোমাক, ভাষাৰে বুজাব নোৱাৰোঁ, ইমানেই ভাল লাগিল। এই বুলি কোৱাৰ লগে লগে যিজনে সেইদিনা 5 মিনিটৰ কাৰণে আজিৰ অনুষ্ঠানভাগীৰ কথা কৃষ্ণ নাম শ্ৰৱণ কৰিলে, সেই 5 মিনিটতে আজিৰ পৰা এসপ্তাহৰ পাছত আজি আমি যি পুণ্যৰ গৰাকী হৈছোঁ, সমান পুণ্যৰ গৰাকী সেইজনো হৈ যাব। আকৌ সেইজনে গৈ সেই কথাখিনিকে যেতিয়া অন্য 10জনৰ আগত আকৌ প্ৰকাশ কৰিব, সেই 10জনেও আজি ইয়াত উপস্থিত নাথাকিও আজি লাভ কৰা সমান পুণ্যৰ গৰাকী তেওঁলোকো হৈ যাব। এইটো হ'ল নামৰ মহামহিমা। আৰু মাধৱ গুৰুজনে এইখিনি কথাকে প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ বাবে কেইটামান বস্তুৰ প্ৰতি আমি অতি সাৱধানতা অৱলম্বন কৰিব লাগিব। সেই সাৱধানতা কেইটা কি? যে যতেক অনৰ্থ আছে সংসাৰত, তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। এই সংসাৰখনত যিমানবিলাক অনৰ্থ আছে, সেই সমস্ত অনৰ্থৰ ভিতৰত 3টাই সাৰ বস্তু। সেই সাৰ বস্তু 3টা হ'ল কামনা, বাসনা, ক্ৰোধ আৰু লোভ। এই 3টা বস্তুৰ পৰা আমি যিমানে যিমানে নিজক আঁতৰাই ৰাখিব পাৰিম, সিমানে আমি পৰম মংগলযুক্ত প্ৰভু ভগৱন্তৰ কৃপা লাভৰ বাবে আমি আগবাঢ়ি যাব পাৰিম। আৰু যিমানে যিমানে এই 3টাৰ মাজত আমি অৱগাহন কৰি গৈ থাকিম, সিমানে আমাৰ গৃহস্থী ধৰ্ম পালনৰ পৰা আৰম্ভ কৰি সমাজ ব্যৱস্থালৈকে ৰাজনীতি, ধৰ্মনীতি, সমাজনীতি প্ৰত্যেকতে কেৱল খেলি মেলি মাথোন খেলি মেলিয়ে হৈ থাকিব। যিমানে এই 3টাক আমি আশ্ৰয় কৰি চলিম। আত্মনাশ সেতু কাম ক্ৰোধ লোভ নৰকৰ 3 দ্বাৰ, জানি আক তেজি কেৱল কৃষ্ণৰ ভকতিক কৰা হাৰ। হে জীয়তত্ত্ব, সেই আত্মাতত্ত্ব এই শৰীৰটোত সোমাই থাকি 11টা ইন্দ্ৰিয়ৰ দ্বাৰা আশ্ৰয় কৰিব লগা শাস্ত্ৰসন্মত চিন্তা ভাৱনা ভক্তিক যেতিয়াই তুমি পৰিহাৰ কৰি কাম ক্ৰোধ লোভ মোহক গুৰুত্ব আৰোপ কৰিবা, তেতিয়াই তুমি নৰকৰ ফালে এখোজ দুখোজকৈ আগবাঢ়ি যাব লাগিব। আৰু যেতিয়াই সেইবিলাক ত্যাগ কৰি ভকতৰ সংগ আশ্ৰয় কৰি কৃষ্ণ নামৰ মাজত নিজক অৱগাহন কৰোৱাবা, তেতিয়াই বৈকুণ্ঠৰ দুৱাৰখন লাহে লাহে খোল খাই গৈ থাকিব। সেইকাৰণে কৰ্মতেই আপোনাৰ মোৰ সমস্তখিনি ব্যৱস্থা নিহিত হৈ আছে। কাৰণ ভগৱন্ত বস্তু অৰ্জুনক সিদ্ধান্ত দিছে কৰ্মই ধৰ্ম, কিন্তু সকলো কৰ্ম ধৰ্ম নহয়। কৰ্মই ধৰ্ম হয়, কিন্তু সকলো কৰ্ম ধৰ্ম নহয়। ৰাতিপুৱা শুই উঠা মাত্ৰকে যিটো ব্যৱস্থা প্ৰত্যেক দিনাই পালন কৰোঁ, ঘৰ সৰাৰ পৰা চোতাল সৰা সমস্তখিনি ব্যৱস্থা পালন কৰি যেতিয়া আমি গুৰু সেৱা কৰিম, গুৰু সেৱা কৰাৰ পাছৰ পৰা আমি যিটো ব্যৱস্থা পালন কৰিম, সেই ব্যৱস্থাটোৰ নাম হ'ল ধৰ্ম। কিন্তু গুৰু সেৱা নকৰাকৈ যিটো ব্যৱস্থা পালন কৰিম, সেইটো ধৰ্ম বুলি নাই কোৱা, সেইটো কেৱল কৰ্ম।
গতিকে কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰিবৰ বাবে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে চিন্তাটো কৰিব লাগিব, ইয়াক বুজিবৰ বাবে চেষ্টা কৰিব লাগিব, নিজক প্ৰস্তুত কৰিব লাগিব। আৰু সেই সূত্ৰে গুৰুজনাই কৈছে যে একবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিবা, কিন্তু একবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিবলৈ যাওঁতে তুমি কাম, ক্ৰোধ, লোভ, মোহ আদিবিলাক শৰীৰৰ পৰা ত্যাগ কৰিবলৈ ভকতৰ সংগ আশ্ৰয় কৰিব লাগিব। কিন্তু ভকতৰ সংগ পায়ো যদি বৈকুণ্ঠত থাকি যেনেকৈ জয় বিজয়ে চাৰি সিদ্ধক অপমান কৰাৰ বাবে বৈকুণ্ঠৰ পৰা স্খলন হ'ব লগা হ'ল, তদনুৰূপ নাম বস্তু আশ্ৰয় কৰিবলৈ ভকতৰ সংগলে নামগৃহলৈ বা গুৰুগৃহলৈ গৈ গুৰুগৃহত যদি আপোনাৰ মোৰ স্বভাৱ আচাৰ আচৰণ জয় বিজয়ৰ দৰে হয়, তেতিয়াহ'লে এই দ্বিতীয় বৈকুণ্ঠৰ পৰা সভাপতি সম্পাদকৰ দৰে পদ লাভ কৰিও তাৰ পৰা স্খলন হ'বলৈ বৰ বেছি সময় নালাগে। গতিকে এই ব্যৱস্থাটোৰ পৰা আমি নিজকে আঁতৰ কৰি চলিবৰ বাবে প্ৰত্যেকেই সাৱধান হ'ব লাগিব। কাম, ক্ৰোধ, লোভ তেজি যিটোজনে ভজয় কৃষ্ণৰ পাৱে, কৃষ্ণৰ কৃপাত হুৱয় কৃতাৰ্থ, সুখে মুকুতিক পাৱে। তাৰমানে কাম, ক্ৰোধ, লোভ মোহ লৈ লগত আশ্ৰয় কৰি লগত ৰাখি ভগৱন্তক ভজনা কৰাৰ পৰা আপোনাক মোক গুৰু দুজনাই বিৰত থাকিবৰ বাবে উপদেশ প্ৰদান কৰিছে। শংকৰ মাধৱ দুজনাই এই ব্যৱস্থাটোৰ পৰা আমাক নিজকে আঁতৰি থাকিবৰ বাবে বাৰে বাৰে উপদেশ প্ৰদান কৰিছে। গতিকে আমি সেই চিন্তাটোত কিমান নিজক অৱগাহন কৰোৱাব পাৰিছোঁ, সেইটো আমাৰ প্ৰত্যেকৰে উপলব্ধিৰ বস্তু, অনুভৱৰ বস্তু। কৃষ্ণে কেশে মাত্ৰ ভজে যিটোজনে, অব্যভিচাৰী ভকতি, তিনি গুণতি ক্ৰমী ব্ৰহ্মৰূপ, পাৱে সিটো মহামতি। ভগৱন্ত পুৰুষৰ নাম আশ্ৰয় কৰা, ইয়াৰ বাবে আমি প্ৰত্যেকেই যিহেতু এই সংসাৰত 24টা তত্ত্বৰে গঠিত শৰীৰত আমি আত্মাতত্ত্বৰ প্ৰৱেশ হৈছে, প্ৰৱেশ হোৱাৰ লগে লগে শৰীৰত 3টা গুণ লাভ হৈছে, সতগুণ, ৰজগুণ আৰু তমগুণ। এই 3টা গুণক অতিক্ৰম কৰি ৰজু গুণ তমু গুণময় বৃত্তি, কেৱলে আসুৰী ভাৱ, শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি, লয়া ভজা কৃষ্ণ পাওঁ। কৃষ্ণৰ চৰণ সেৱা কৰিবৰ বাবে মাধৱদেৱে আমাক উপদেশ প্ৰদান কৰিলে ঘোষাৰ মাধ্যমেৰে যে ৰজগুণ আৰু তমগুণ ইয়াক আমি ত্যাগ কৰিব লাগিব প্ৰথমে, কাৰণ ই হ'ল আসুৰিক স্বভাৱ। আৰু এই আসুৰিক স্বভাৱ ৰজগুণ তমগুণ ত্যাগ কৰি সত্য গুণ আশ্ৰয় কৰি আগবাঢ়িম যদিও ইয়াৰো আগত এটি শব্দ ব্ৰহ্ম ব্যৱহাৰ কৰিছে, বিশেষ্য বিশেষণ শুদ্ধ সত্য বৃত্তি মাধ্যমেৰে আমি ঈশ্বৰৰ চৰণত নিজকে অৰ্পণ কৰিব পাৰিলেহে ঈশ্বৰ পুৰুষৰ এক কণিকা কৃপা আমি লাভ কৰিব পাৰিম। আৰু তাৰ বাবে পুনৰ সিদ্ধান্ত দিছে মহন্তৰ সংগ আশ্ৰয় কৰা, হৰি কথাৰ ৰস পান কৰি মনক নিয়ন্ত্ৰণ কৰা আৰু মায়াক তৰি তেতিয়াই ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিবা। আৰু ইয়াৰ বাহিৰে দ্বিতীয়টা উপায় এই সংসাৰত নাই। আৰু সেই 3 গুণ অতিক্ৰম কৰি 3 গুণ অতিক্ৰমী ব্ৰহ্মৰূপ পাৱে সিটো মহামতি। কোনজন শৰীৰধাৰী মনুষ্যই শৰীৰ এৰাৰ লগে লগে পৰম ব্ৰহ্মৰূপ লাভ কৰিব পাৰিব, তাৰ বিষয়ে গুৰুজনাই সিদ্ধান্ত দিছে যে যিজনে কৃষ্ণ কেশে মাত্ৰ ভজে, যিটোজনে অব্যভিচাৰী ভক্তি।
অৰ্থাৎ আমাক উপদেশ দিছে যে ব্যভিচাৰ ভক্তি আৰু অব্যভিচাৰ ভক্তি এই দুইটাৰ ভিতৰত কেৱল অব্যভিচাৰ ভক্তিৰ মাধ্যমেৰে আমি জীৱন যাপন কৰিবলৈ চেষ্টা কৰিলেহে জীৱই পৰম মংগল সাধন হ'ব পাৰে। এতিয়া সেয়া হ'ল কেৱল এক কৃষ্ণদেৱ কৰিয়োক সেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম। আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্য কেৱল এক ঈশ্বৰৰ চিন্তাত নিজকে আগবঢ়াই দিয়া, সমস্ত চিন্তা এক ঈশ্বৰৰ চৰণত অৰ্পণ কৰা। সেই এক ঈশ্বৰৰ চৰণত নিজৰ চিন্তা অৰ্পণ কৰিবলৈ যাওঁতে পুনৰ আমি যদি চিন্তা কৰোঁ বুজিবৰ বাবে, তেতিয়া গুৰুজনে আমাক সিদ্ধান্ত দিছে যে পাৰিলে উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে যে একাদশ স্কন্ধত পদবন্ধে প্ৰকাশ কৰিছে যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, মই সমস্ততে ব্যাপ্তমান হৈ আছোঁ পঞ্চভূতত। সেইকাৰণে উদ্ধৱ সবাকো মানিবা বিষ্ণু বুদ্ধি সেন কৰি, সকলোকে তুমি বিষ্ণু জ্ঞান কৰিবলৈ চেষ্টা কৰিবা। হয় কেতিয়াবা কেতিয়াবা আমাৰ মনুষ্যই, আমি মানুহৰূপী জীৱতত্বই সেই চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিব লগা হয়। গুৰুজনে অকণমান সহজ কৰি দিলে যে বাকী তিনিমুঠি জীৱক ঈশ্বৰময় দেখিব পৰা নাই, নালাগে বাৰু, কিন্তু মনত ৰাখিবা বিশেষত মনুষ্য গণত যিটো নৰে, বিশেষকৈ এজন মানুহে অন্যজন মানুহক বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰে। যে সকলো সময়তে এজন মানুহে অন্যজন মানুহক, সকলো সময় মানে যেতিয়াই যেতিয়া আমি ইজনে সিজনক লগ পাওঁ, নগৰতে হওক, চহৰতে হওক, গাঁৱতে হওক, গৃহতে হওক, বাটে পথে হওক, কোনো কথা নাই, যেতিয়াই যেতিয়া আমি এজনে অন্যজনক লগ পাওঁ, যদি সৌহৃদ বুলি অনুভৱ হয় তেতিয়াহ'লে তেওঁক আমি কৃষ্ণ বুলি কৈ সম্ভাষণ জনাব লাগে। এই ব্যৱস্থাটোৰ কথা কৈছে, বিশেষত মনুষ্য গণত যিটো নৰে। বাকী তিনিমুঠি জীৱৰ প্ৰতি আপোনাৰ মোৰ ঈশ্বৰ ভাৱনাটো নাহিবও পাৰে, সেইকাৰণে গুৰুজনে অকণমান শিথিল কৰিছে, মানে সহজ কৰি দিছে। আৰু এই সহজ ভাৱনাটোকো যদি আমি আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰোঁ, তেতিয়া পুনৰ গুৰুজনাই কৈছে তেতিয়ালৈকে নেৰিবা সেইটো অভ্যাস যে সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাস শিবা এহি ভাৱে। যে তেতিয়ালৈকে সেই অভ্যাসটো নেৰিবা যেতিয়ালৈকে সমস্ত ভূতত আত্মাৰ ৰাম দৰ্শনটো আপোনাৰ মোৰ উপলব্ধি নহয় অন্তৰাত্মাত। আৰু আমি যে মনুষ্য, ইয়াৰ মূল কাৰণটো গুৰুজনাই সিদ্ধান্ত দিছে যে হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য শৈবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমি যে মানুহ, এই কথাটোকে সংসাৰত অন্তত বুজাবৰ বাবে আমি চেষ্টা কৰিবলৈ হ'লে একমাত্ৰ উপায়টো হ'ল এজনে অন্যজনক কৃষ্ণময় হৰিময় ৰাম আত্মাৰূপত ভাৱনাটো আমি আচৰণত প্ৰকাশ কৰিব লাগে। এইটোৱে হ'ল মূল বিষয়বস্তু। আৰু এই বিষয়বস্তুটো শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগিত খুব সুন্দৰভাৱে দেখা পোৱা যায়। এইটো পৰিৱেশ একেবাৰে আৰম্ভণিৰ পৰাই আছে। এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠান ভাগিত অন্তৰ্ভুক্তি হোৱা মাত্ৰ 5 বছৰহে হৈছে। আৰু এই 5 বছৰ আৰম্ভণিতে আমি যি দেখা পালোঁ, এটি সুন্দৰ ব্যৱস্থা যে 12 বছৰ পৰাই শৰণ দিয়াৰ এটা ব্যৱস্থা কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে, কিন্তু বাকী কোনো সমাজত এই ব্যৱস্থাটো নাই। আৰু সেইকাৰণে বাকী সমাজবিলাকৰ দৰে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ বাপ আইসকলৰ আচাৰ নীতি নিয়ম আদৰ্শ আকাশ পাতাল কিন্তু পাৰ্থক্য আছে। মাজে মাজে অকণমান খেলি মেলি হোৱা দেখা যায়, তথাপিতো কিন্তু আমি সুদৃঢ় বিশ্বাসী এই কথাটো ক'ব পাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এখন সৰ্বাংগ সুন্দৰ শুদ্ধ সত্য ভক্তিৰ পঢ়াশালী, যি ভাগি পঢ়াশালীত নামটো লগাই দিয়াৰ লগে লগে এটি সুন্দৰ পৰিৱেশ সেই জীৱতত্বই লাভ কৰিব পাৰে। যেনেকৈ এজন ৰজাই ফুৰিবলৈ যাওঁতে পিয়াহ লাগিলত পানী খাবৰ বাবে এখন গৃহস্থিত পদাৰ্পণ কৰোঁতে সেই গৃহখনত থকা এটি ভাটৌ চৰাই কৈছিল ধৰ ধৰ মাৰ মাৰ, কিন্তু অন্যখন গৃহত প্ৰৱেশ কৰোঁতে যেতিয়া ভাটৌটোৱে মাত লগাইছিল বোলে আহক বহক
গতিকে সেই কাহিনীটোৰ জৰিয়তে যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্তি এখন গৃহস্থীত যেতিয়া এজন ভকতৰ এজন বাপৰ এগৰাকী আইৰ প্ৰৱেশ হয় তেতিয়াই সেই গৃহখনত প্ৰথম অতিথি দেৱো ভৱ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা শেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ এনেকৈ ভাগি শাস্ত্ৰসন্মতে সেৱা ধৰা হয় তেতিয়া গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিছে আৰু এই সিদ্ধান্তকে আমি প্ৰত্যেকেই শিৰোগত কৰি জীৱন আগবঢ়াই নিবৰ বাবে আমি প্ৰত্যেকেই চেষ্টা কৰিছোঁ আৰু ইয়াত হয়তো কেতিয়াবা সুদৃঢ় বিশ্বাসটো অকণমান কমা দেখা যায় সেইটো কমিলেও আমি পুনৰ তাক সুদৃঢ় বিশ্বাসলৈ ৰূপান্তৰিত কৰিবৰ বাবে প্ৰত্যেকেই যদি যৎ পৰোনাস্তি চেষ্টা কৰোঁ নিশ্চিত ৰূপত ইয়াতকৈও আমি এখন সৰ্বাংগ সুন্দৰ সমাজ গঠন কৰিব পৰা যাব গতিকে সবাৰো শ্ৰীচৰণত আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সমস্ত জীৱৰ মংগলৰ অৰ্থে জনাৰ্দন ৰূপী গুৰু বস্তু দুখানীয়া ভয় চৰণত আমি ভক্তি সেৱা ভাগি নিবেদন কৰা হৈছে।